মোৰ পত্নীগৰাকী সেইখন ঘৰৰ 5জন ককায়েকৰ একমাত্ৰ ভনীয়েক আছিল, কিন্তু বিয়াৰ পিছত তাই মাকৰ ঘৰলৈ একেবাৰে যাবলৈ বিচৰা নাছিল। এদিন মই তাইক হঠাতে মাকৰ ঘৰলৈ লৈ গৈছিলোঁ। তেতিয়া তাইৰ মুখখন হেতা পৰি গৈছিল, কিন্তু তাই সেইটো সময়ত একো কোৱা নাছিল। ৰাতি ঘৰলৈ আহি সপোনত দেখা পালোঁ যে মোৰ পত্নীয়ে কান্দি আছে আৰু কৈ আছে যে মোক বচোৱা, মোক বচোৱা। টোপনিৰ পৰা সাৰ পাই মই বহুত চিন্তিত হৈ পৰিছিলোঁ আৰু লগে লগে তাইৰ মাকৰ ঘৰত গৈ ওলালোগৈ। কিন্তু সেইটো সময়ত ঘৰত তলা লগোৱা হৈ আছিল। মই ঘৰলৈ উভতি আহিব লওঁতেই ভিতৰৰ পৰা বিকট এটা চিঞৰ শুনিবলৈ পালোঁ। তাৰপিছত বেৰৰ ওপৰেৰে জঁপিয়াই ঘৰৰ ভিতৰলৈ সোমাই গ'লোঁ। সন্মুখৰ দৃশ্যটো দেখি মোৰ জিৰটো ওলাই আহিল, কাৰণ প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে আপোনালোকৰ ওচৰত অলপ সময় আছে, তেনেহ'লে ভিডিঅ'টি ধৈৰ্য সহকাৰে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন এতিয়া ভিডিঅ'টোৰ মাজলৈ উভতি যাওঁ। মোৰ পত্নীৰ 5জন ককায়েকৰ একমাত্ৰ মৰমৰ ভনীয়েক আছিল। তাই এজনী বহুত ধনী পৰিয়ালৰ ছোৱালী আছিল। ইমান ধনী হোৱাৰ পিছতো তাইৰ ককায়েকে মোক নিজৰ ভনী জোঁৱাইক হিচাপে বাছি লৈছিল। তাইৰ সৰু ককায়েক দিগন্তই যেতিয়া মোক ক'লে যে সি মোৰ লগত তাৰ ভনীয়েক স্নেহাক বিয়া দিব বিচাৰিছে, তেতিয়া মই মোৰ কাণ দুখনক বিশ্বাস কৰিব পৰা নাছিলোঁ, কাৰণ স্নেহা সিহঁতৰ একমাত্ৰ ভনীয়েক আছিল। তাইক সিহঁতে অতি মৰমেৰে ডাঙৰ দীঘল কৰিছিল। কিন্তু এতিয়া সিহঁতে কিয় তাইক মোৰ লগত বিয়া দিবলৈ বিচাৰিছিল, সেই কথাটোহে মই বুজিব পৰা নাছিলোঁ। তাইক বিয়া কৰাব পৰা মোৰ গাত কোনো গুণেই নাছিল। মোৰ বয়স আছিল 30 বছৰ। মোৰ গাৰ ৰং মাগু বৰণীয়া আছিল আৰু ঘৰৰ খৰচো মই যেনে তেনে চম্ভালিবলৈ পাৰিছিলোঁ। গাঁৱতে মোৰ এখন সৰু গেলামালৰ দোকান আছিল। মোৰ আত্মীয় বুলিবলৈ কোনোৱেই নাছিল। মোক কোনেও তেওঁলোকৰ ছোৱালী বিয়া দিবলৈ সাজু নাছিল। মোৰ বিয়াৰ বাবে মই বহুত মানুহৰ লগত কথা পাতিছিলোঁ, কিন্তু তেওঁলোকে কৈছিল যে তুমি সম্পূৰ্ণৰূপে অকলশৰীয়া আৰু তোমাৰ আগলৈ পাছলৈ বুলি কোনোৱেই নাই। তোমাৰ নিজৰ বুলিবলৈ এটা সৰু ঘৰ আৰু এখন সৰু গেলামালৰ দোকান আছে। তুমি আমাৰ ছোৱালীজনীৰ ইচ্ছাবোৰ কেনেকৈ পূৰণ কৰিবলৈ পাৰিবা? মোৰ গাৰ কোলা ৰংটো দেখি সাধাৰণ ছোৱালী এজনীও মোৰ মুখৰ ফালে ঘূৰি চোৱা নাছিল। কিন্তু হঠাৎ দিগন্তই তাৰ ভনীয়েকক মোলৈ বিয়া দিব ওলোৱা কথাটো মই বিশ্বাস কৰিব পৰা নাছিলোঁ, কাৰণ সিহঁতৰ ঘৰখন গাঁৱৰ ভিতৰতে আটাইতকৈ ধনী আছিল। স্নেহাক মই আজিলৈকে কেতিয়াও দেখাই নাছিলোঁ, কাৰণ তাই যেতিয়াই ঘৰৰ পৰা বাহিৰলৈ গৈছিল, তেতিয়া তাই সদায় মুখখন কাপোৰেৰে ঢাকি লৈ গৈছিল আৰু গাঁৱৰ কোনো এজন যুৱকে দিগন্তৰ ভনীয়েকক চাবলৈ সাহস কৰা নাছিল, কাৰণ তাইৰ 5টা ককায়েক অতি সাহসী আৰু নিৰ্ভীক আছিল। গোটেই গাঁৱতে সিহঁতৰ সুনাম আছিল। মানুহে সিহঁতলৈ বহুত ভয় কৰিছিল। সকলোৱে জানিছিল যে তাই দিগন্তৰ ভনীয়েক, আৰু মই কেতিয়াও তাইৰ মুখলৈ চাবলৈ সাহস কৰা নাছিলোঁ। আগতে সিহঁতে মোৰ গেলামালৰ দোকানৰ পৰা ৰেচন লৈ গৈছিল, নতুবা মোক সিহঁতৰ ঘৰলৈ ৰেচন ডেলিভাৰী কৰি দিবলৈ কৈছিল, কিন্তু মোক কেতিয়াও সিহঁতৰ দুৱাৰমুখৰ ভিতৰত সোমাবলৈ দিয়া নাছিল। বছৰ বছৰ ধৰি এনেকৈ চলি থাকিল, কিন্তু মোৰ কোনো ধাৰণা নাছিল যে সিহঁতি মোক তাইৰ ভনীয়েকক বিয়া কৰাবলৈ ক'ব। এতিয়া দিগন্তৰ কথা শুনি মই আচৰিত হৈ তাৰ মুখলৈ চাই আছিলোঁ। মই ক'লোঁ, দিগন্ত, তুমি এইবিলাক কি কথা কৈ আছা? সি তেতিয়া ক'লে যে মই মোৰ ভনী স্নেহাক তোমাৰ লগত বিয়া দিবলৈ বিচাৰোঁ। মই আচৰিত হৈ ক'লোঁ, দিগন্ত, মই ক'ত আৰু তোমাৰ ভনী ক'ত? মই নিজকে ইয়াৰ যোগ্য বুলি কেতিয়াও নাভাবোঁ। সি ক'লে, ইয়াত আমাৰ ভণ্টি আৰু আমি গোটেইকেইটা ককায়েকৰ সন্মতি আছে। মাত্ৰ তুমি ৰবিবাৰে ৰাতি বামুণক লগত লৈ আহিবা। তাৰ এই কথাটো শুনি মই একেবাৰে থতমত খাই পৰিছিলোঁ। মই এতিয়াও বিশ্বাস কৰিব পৰা নাছিলোঁ যে মই যি শুনি আছোঁ সেয়া সঁচা নে মিছা। এনেকৈও বিয়া ঠিক হয়নে? সকলোবোৰ ইমান সোনকালে হৈ গৈছিল যে মোৰ এনে লাগিল যেন এইটো সম্পৰ্কৰ বাবে সিদ্ধান্ত লোৱা নাছিল, বৰঞ্চ সিহঁতে মোক আদেশহে দিছিল। মই দোকানৰ পৰা ঘৰলৈ উভতি আহিলোঁ। তাৰপিছত ভাবিলোঁ, দিগন্তৰ দিমাগটো ঠিক আছে নে নাই। যদিহে তাৰ দিমাগটো ভাল আছে, তেনেহ'লে তাৰ একমাত্ৰ ভনীয়েকজনীক মোলৈ বিয়া দিবলৈ কিয় বিচাৰিছে? মোৰ দৰে দুখীয়া ল'ৰা এজনলৈ দুখীয়া মানুহেও নিজৰ ছোৱালীজনীক দিবলৈ সাজু নহয়। তেনেস্থলত সি কিয় তাৰ ভনীয়েকক মোলৈ বিয়া দিবলৈ বিচাৰিছে? এইটো মোৰ বাবে চিন্তাৰ বিষয় আৰু আচৰিত কথা আছিল। মাজনিশালৈকে মই এই কথাটো ভাবিয়েই থাকিলোঁ। তেতিয়াই মোৰ মনলৈ আহিল যে হয়তো তাৰ ভনীয়েক দেখিবলৈ ধুনীয়া নহয়, সেইবাবে তাইৰ বিয়াৰ কোনো প্ৰস্তাৱ অহা নাই। কাৰণটো হ'ল, তাই প্ৰায় যেতিয়া বাহিৰলৈ আহে তেতিয়া সদায় মুখখন ঢাকি লৈ আহিছিল। অন্য হাতেদি মোৰ ঘৰখন চম্ভালিবলৈ এজনী পত্নীৰ প্ৰয়োজন আছিল। সেইবাবে মই নাকচ নকৰি ৰবিবাৰে গাঁৱৰ মানুহখিনিৰ সৈতে সিহঁতৰ ঘৰ পালোগৈ।
যিয়ে এই কথাটো শুনিছে যে দিগন্তই তাৰ ভনীয়েকক মোৰ লগত বিয়া দিবলৈ বিচাৰিছে। তাৰ পিছত সকলোৱে মোৰ ফালে চকু দুটা ডাঙৰ কৰি চাই আছিল, ঠিক যেনেকৈ মই নিজেও আচৰিত হৈ আছিলোঁ। সিহঁতৰ ঘৰ গৈ পাওঁতে দেখিলোঁ যে সিহঁতৰ ঘৰত বিয়াৰ কোনো বিশেষ প্ৰস্তুতি কৰা নাছিল। তাৰ পিছতে আমাক ড্ৰয়িং ৰুমত বহিবলৈ দিলে। বিয়াখন অতি সাধাৰণ আছিল আৰু তাইৰ আটাইকেইজন ককায়েকে মনে মনে বহি আছিল। সিহঁতে পিন্ধা কাপোৰযোৰো নতুন নাছিল। এইখন বহুত আচহুৱা বিয়া আছিল। 5জন ককায়েক থকাৰ পাছতো একমাত্ৰ ভনীয়েকৰ বিয়াখন ইমান সাধাৰণভাৱে পাতিছে এই কথাটো গাঁৱৰ মানুহে বুজিবই পৰা নাছিল। এতিয়া গাঁৱৰ সকলো মানুহৰ মনত মোৰ দৰে একেই প্ৰশ্ন জাগি উঠিছিল, কিন্তু ইয়াৰ উত্তৰ কাৰোৰে হাতত নাছিল। বিয়া শেষ হোৱাৰ পিছত আমাক খাবলৈ দিয়া হ'ল, কিন্তু খোৱাৰ নামত কেৱল লুচি ভাজিহে আছিল। ভাত মাছ মাংস একোৱেই নাছিল। এইবোৰ দেখি মোৰ বৰ বেয়া লাগিল। এনে বিয়া মই আগতে কেতিয়াও দেখা নাছিলোঁ। দৰাঘৰীয়া মানুহবোৰক ইমান অভদ্ৰ আদৰণি জনোৱা মই কেতিয়াও দেখা নাছিলোঁ। আৰু ইফালে হৈছে এইখন আছিল 5জন ককায়েকৰ একমাত্ৰ ভনীয়েকৰ বিয়া। মই আগতে ভাবিছিলোঁ যেতিয়া সিহঁতৰ ভনীয়েকৰ বিয়া হ'ব তেতিয়া সিহঁতে গাঁৱৰ গোটেই মানুহক নিমন্ত্ৰণ কৰিব। মই ভাবিছিলোঁ এই অজুহাতত ময়ো ভাল বস্তু এটা খাবলৈ পাম। কিন্তু মই এইটো কথা জনা নাছিলোঁ যে বিয়াখন মোৰ লগতে হ'ব। যৌতুকৰ নামত মই সিহঁতৰ পৰা এটকাও দাবী কৰা নাছিলোঁ। মোৰ পত্নী অৰ্থাৎ স্নেহাই কলা চাদৰ এখন মেৰিয়াই উৰণি লৈ মোৰ লগত বাহিৰলৈ ওলাই আহিছিল। আমি দুয়োৱে এতিয়া গাড়ীত বহি ঘৰলৈ উভতি আহিলোঁ। মই ভাবিলোঁ মোৰ মনত উদয় হোৱা প্ৰশ্নবোৰৰ উত্তৰ মই মোৰ পত্নীক সুধিম যে এনেকৈ বিয়া দিয়া আচল কাৰণটোনো কি। কিন্তু মই মনতে ভাবিছিলোঁ যে তাই হয়তো একেবাৰে ধুনীয়া নহয়, সেইবাবেই সিহঁতে তাইক মোৰ লগত বিয়া কৰাই দিলে। হয়তো তাইৰ বয়স বেছি হৈছিল বা সিহঁতে বিয়াৰ বাবে কোনো ভাল প্ৰস্তাৱ পোৱা নাছিল। এতিয়া এনেধৰণৰ বহু প্ৰশ্নই মোৰ মনত খেলিমেলিৰ সৃষ্টি কৰিবলৈ ধৰিছিল। ঘৰ গৈ পোৱাৰ লগে লগে মই স্নেহাৰ হাতত ধৰিলোঁ, কিন্তু মই অনুভৱ কৰিলোঁ যে তাই কঁপি আছে। হয়তো তাই বহুত ভয় খাইছে। মই তাইক মোৰ ৰুমলৈ লৈ গ'লোঁ। মোৰ ৰুমত মাৰ পুৰণি বিচনা এখনহে আছিল, যিখন মই অলপ টকা খৰচ কৰি চিকচিকীয়া কৰি ৰাখিছিলোঁ। মই তাইক ক'লোঁ, তুমি ইয়াতে বহি আৰাম কৰা। মই তাইক সুধিলোঁ, তোমাৰ ভোক লাগিছে নেকি? তাই নাই বুলি মূৰটো জোকাৰিছিল। মই কোঠাটোৰ পৰা ওলাই আহিলোঁ। বৰ আচহুৱা পৰিস্থিতি আছিল, যিটো মই বুজিব পৰা নাছিলোঁ। কিয় নাজানো এটাৰ পিছত এটাকৈ প্ৰশ্ন মোৰ মনত উদয় হৈ আছিল। মই বুজিব পৰা নাছিলোঁ যে দিগন্তই তাৰ ভনীয়েকক মোৰ লগত কিয় বিয়া পাতি দিলে। আৰু দ্বিতীয় প্ৰশ্নটো আছিল যে বিয়াখন কিয় ইমান গোপনে কৰা হ'ল। বিয়াৰ কোনো আয়োজন কিয় কৰা নহ'ল। বিয়া এখন পতাৰ সময়ত ব্যক্তি এজনৰ কিমান মানসিক আৰু শাৰীৰিক কষ্ট হয়, কিন্তু দিগন্তহঁতৰ তেনেকুৱা একোৱেই নাছিল। আচলতে ইয়াৰ কাৰণটো কি আছিল মই এতিয়া বুজিব পৰা নাছিলোঁ। বিয়াৰ বাবে মই মানসিকভাৱে প্ৰস্তুত নাছিলোঁ, কাৰণ মই মাত্ৰ 4 দিনহে সময় পাইছিলোঁ। দিগন্তই হঠাৎ বিয়াখন ঠিক কৰিছিল। তাৰপিছত মই ভাবিলোঁ যে মই মোৰ ৰুমলৈ যোৱাটো উচিত হ'ব, কাৰণ মোৰ সকলো প্ৰশ্নৰ উত্তৰ চাগে স্নেহায়ে দিব পাৰিব। তাৰপিছতে মনতে ভাবিলোঁ আজি ৰাতি এনেধৰণৰ প্ৰশ্ন কৰাটো উপযুক্ত হ'ব জানো। প্ৰথমতে মোৰ বিয়াখনৰ বিষয়ৰ ওপৰত মোৰ আত্মবিশ্বাসৰ অভাৱ আছিল, কাৰণ মোৰ চেহেৰাৰ ওপৰত ভিত্তি কৰি প্ৰায় মানুহে মোক বিয়াৰ বাবে নাকচ কৰিছিল। সেইবাবে মোৰ নিজৰ বিয়া মোৰ বাবে এটা ডাঙৰ কৃতিত্ব আছিল। এতিয়া এজনী ছোৱালীৰ লগত কথা পতা, সেইটো আকৌ পত্নী হিচাপে মোৰ বৰ কঠিন অনুভৱ হৈছিল, কাৰণ মই আগতে কেতিয়াও কোনো ছোৱালীৰ লগত তেনেকৈ কথা পতাই নাছিলোঁ। এতিয়া মই মোৰ ৰুমত সোমালোঁ। তেতিয়ালৈকে স্নেহাই পিন্ধি অহা কাপোৰ খুলি পাতল গোলাপী ৰঙৰ সাধাৰণ ফেঞ্চি কাপোৰ এযোৰ পিন্ধি আছিল। গহনাৰ নামত একো পিন্ধা নাছিল। ডিঙিত কেৱল এডাল মিহি চেইন আছিল। কিন্তু মই যেতিয়াই তাইৰ মুখলৈ চালোঁ, তাইক দেখাৰ লগে লগে মোৰ মূৰটো ঘূৰিবলৈ ধৰিলে, কাৰণ তাই দেখিবলৈ বহুত ধুনীয়া আছিল। মই মোৰ চকুকেইটাকে এতিয়া বিশ্বাস কৰিবলৈ পৰা নাছিলোঁ। তাই যে এতিয়া ইমান ধুনীয়া হ'ব পাৰে সেই কথা মই সপোনতো কল্পনা কৰিব পৰা নাছিলোঁ। তেনেতে দ্বিতীয়টো কথাই মোক স্তম্ভিত কৰি তুলিলে। সেইটো হ'ল তাইৰ বয়সটো এতিয়া প্ৰায় 24 বছৰমান আছিল, অৰ্থাৎ তাই মোতকৈ অলপ সৰু আছিল। এতিয়া মোৰ মনত আৰু অধিক প্ৰশ্ন উত্থাপন হ'বলৈ ধৰিলে যে দিগন্তই মোৰ দৰে এজন মানুহৰ লগত নিজৰ ইমান ধুনীয়া ভনীয়েকক কিয় বিয়া কৰাই দিলে। ইফালে যাৰ হাতত টকা পইচা নাই, সৌন্দৰ্য নাই আৰু আকৰ্ষণীয় ব্যক্তিত্বও নাই, মই তাইৰ সন্মুখত সম্পূৰ্ণ শূন্য আছিলোঁ। তাইক দেখি মই আৰু অধিক মানসিক বিভ্ৰান্তিৰ মাজত আবদ্ধ হৈ পৰিলোঁ। মই ভাবি আছিলোঁ যে তাইক বহু প্ৰশ্ন সুধিম, কিন্তু মই একেবাৰে বাকৰুদ্ধ হৈ পৰিলোঁ। তাইৰ সৌন্দৰ্যই মোক বাকৰুদ্ধ কৰি পেলাইছিল। মই লগে লগে বিচনাৰ পৰা উঠি আহিলোঁ। মোৰ এইটো আচৰণত তাই বহুত ভয় খাই গৈছিল।
হয়তো এইখিনি সময়ত তাই মোৰ পৰা এই প্ৰতিক্ৰিয়া আশা কৰা নাছিল। তাই এবাৰ মোৰ ফালে চালে আৰু তাৰ পিছত ভয়তে চকু দুটা তললৈ নমাই দিলে। মই ক'লোঁ, তুমি দেখিবলৈ বহুত ধুনীয়া। মোৰ প্ৰশ্নত তাই মোৰ ফালে চাই ক'লে যে আপুনি কি কথা কৈছে, মই এতিয়া বুজি পোৱা নাই। মই ক'লোঁ, মই নিজকে তোমাৰ যোগ্য বুলি কেতিয়াও নাভাবোঁ। তাই ক'লে, আপুনি এইবিলাক কি কথা কৈছে? তাইৰ কথা শুনি মই একেবাৰে থতমত খালোঁ, কাৰণ তাইহে মোতকৈ বেছি আচৰিত হোৱা উচিত আছিল। আচলতে মোৰ মতে তাই এতিয়া চকুলো টুকি থাকিব লাগিছিল, চিঞৰি চিঞৰি কান্দি থাকিব লাগিছিল, কাৰণ মোৰ দৰে দেখাত কোলা মানুহ এটাৰ লগত জড়িত হোৱাটো তাইৰ ভাগ্যত লিখা আছিল। তাই আছিল এজনী ধুনীয়া গোলাপী ৰঙৰ সৌন্দৰ্যৰ মালিকনী, আৰু মই অতি কোলা ৰঙৰ সাধাৰণ চেহেৰাৰ এজন ব্যক্তি। কিন্তু তাই মোক দেখি অকণো আচৰিত হোৱা নাছিল। এইবিলাক দেখি এতিয়া মই আৰু বেছিকৈ চিন্তিত হৈ পৰিলোঁ। তাই ক'লে যে প্লিজ আপুনি বহি লওক। সন্মুখত ৰখা চকীখনত বহি মই মোৰ বিভ্ৰান্ত মনটোক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিলোঁ। মই বুজিব পৰা নাছিলোঁ যে দিগন্তই ভনীয়েকৰ লগত ইমান ডাঙৰ এটা অন্যায় কিয় কৰিলে। মোৰ দৰে মানুহ এজনৰ লগত বিয়া দি সি নিজৰ ভনীয়েকৰ জীৱনটো কিয় ধ্বংস কৰিছিল। যদি কোনো সাধাৰণ ছোৱালীয়ে মোৰ লগত বিয়া হ'বলৈ মান্তি হ'লহেঁতেন, তেন্তে মই সেইটো মোৰ ভাগ্য বুলি গণ্য কৰি সুখী হ'লোহেঁতেন। কিন্তু ইমান ধুনীয়া আৰু আকৰ্ষণীয় ছোৱালীৰ লগত মোৰ বিয়া। মোৰ এনে লাগিল যেন মই এই সম্পৰ্কত অন্যায় কৰি আছোঁ। মই ক'লোঁ, সঁচাকৈ মই নাজানিছিলোঁ যে তুমি ইমান ধুনীয়া আৰু আকৰ্ষণীয়। মই ভাবিছিলোঁ দিগন্তই তাৰ ভনীয়েকক মোৰ লগত বিয়া দিব বিচাৰিছে, গতিকে তাই নিশ্চয় ধুনীয়া নহ'ব। কিন্তু তুমি দেখিবলৈ বহুত ধুনীয়া, আৰু তোমাৰ বয়সটোও বহুত কম। মোৰ মুখৰ বিভ্ৰান্তি তাই বুজি পালে। তাৰপিছত তাই ক'লে, আমাৰ বিয়াখনক লৈ মোৰ কোনো আপত্তি নাছিল, আৰু মই আপোনাক আগতেও দেখিছোঁ। তাইৰ কথা শুনি মোৰ চেহেৰাটো দেখাৰ পিছতো তাই মোৰ লগত বিয়া হ'বলৈ মান্তি হোৱাটো মোৰ বাবে আৰু বেছি আচৰিত আছিল। মই দেখিবলৈ ধুনীয়া নাছিলোঁ। মোৰ আগফালৰ দুয়োফালে দুটা দাঁত ওলাই থকা আছিল। হাঁহিলে আৰু কথা ক'লে দাঁত দুটা ওলাই আহে। মোৰ চেহেৰাটো দেখাৰ পিছত ছোৱালীবোৰে সাধাৰণতে মোৰ লগত বিয়া হ'বলৈ অস্বীকাৰ কৰিছিল। মই বৰ সাধাৰণ মানুহ আছিলোঁ, মোৰ বিশেষ একোৱেই নাছিল। তেনেহ'লে ইমান ধুনীয়া ছোৱালী এজনীয়ে মোৰ লগত কিয় বিয়া হ'বলৈ মান্তি হ'ল? মোৰ মনলৈ বহুত অদ্ভুত অদ্ভুত চিন্তাবিলাক আহিবলৈ ধৰিছিল। এতিয়া এই ছোৱালীজনীৰ কিবা মানসিক দুৰ্ঘটনা ঘটিছিল বুলি মোৰ বহুত ভয় লাগিছিল। তাই হয়তো কোনো দুৰ্ঘটনাত মূৰত আঘাত পাইছিল, আৰু এইটোৱেই কাৰণ হ'ব পাৰে যে ইমান ধুনীয়া ভনীয়েকক এজন সাধাৰণ মানুহৰ লগত গতাই দিছিল। নহ'লে কোনো ককাইকে ইমান ধুনীয়া ভনীয়েকক এজন সাধাৰণ মানুহৰ হাতত কেতিয়াও গতাই নিদিয়ে। কিন্তু স্নেহাক এই প্ৰশ্নটো সুধিবলৈ মোৰ বহুত ভয় লাগিছিল। মই এতিয়া চকীখনত অলপ মনে মনে বহি থাকিলোঁ। তাৰপিছত তাইক ক'লোঁ যে তোমাৰ দাদাহঁতে মোলৈ তোমাক কিয় বিয়া দিছিল। মোৰ কথাটো শুনাৰ পিছত তাই ক'লে যে কিয়, আপোনাৰ কিবা আপত্তি আছে নেকি? উত্তৰ দিয়াৰ সলনি তাই মোক প্ৰশ্নহে কৰিবলৈ ধৰিলে। মই ক'লোঁ, মই আপত্তি কৰিবলৈ সক্ষম নাছিলোঁ। তাই ক'লে, যদি আপোনাৰ কিবা আপত্তি থাকিলেহেঁতেন, তেন্তে আপুনি নাকচ কৰিবলৈ পাৰিলেহেঁতেন। এই কথা কৈ থাকোঁতে তাইৰ সুৰটো যথেষ্ট কঠোৰ হৈ পৰিছিল। তাৰপিছতে তাই ক'লে যে কি, আপুনি মোক পচন্দ নাই কৰা নেকি? এই কথাটো শুনি মই আৰু আচৰিত হৈ পৰিলোঁ। মই ভাবিলোঁ, এই ছোৱালীজনী পাগল হৈছে নেকি? তাই মোক চাব পৰা নাই নেকি বাৰু? তাই ভালদৰে দেখা নাই নেকি মোক? তাইৰ চকুকেইটা দুৰ্বল নেকি? কিয় তাই মোৰ কুৎসিত চেহেৰাটো দেখা পোৱা নাই? চকীখনৰ পৰা উঠি তাইৰ সন্মুখত বহিলোঁ। তাই চকু দুটা তললৈ নমাই দিলে। কিন্তু মই বুজিব পৰা নাছিলোঁ যে মই এতিয়া তাইৰ লগত কি কথা পাতিম। মই ক'লোঁ, তোমাৰ দাদাহঁত অতি প্ৰভাৱশালী আৰু বুদ্ধিমান ব্যক্তি। এই অঞ্চলটোৰ অতি বিখ্যাত ব্যক্তি, আৰু তুমি তেওঁৰ একমাত্ৰ ভনীয়েক। মই যিমান দূৰ শুনিছোঁ তুমি সিহঁতৰ বৰ প্ৰিয়। তেনেহ'লে সিহঁতে তোমাৰ বিয়াখন ইমান সাধাৰণভাৱে কিয় পাতিলে, তাকো মোৰ লগত? তাই তেতিয়া ক'বলৈ ধৰিলে যে আপুনি বাৰে বাৰে কিয় সুধি আছে যে মোৰ বিয়া আপোনাৰ লগত কিয় হৈছে বুলি। ভগৱানৰ কাৰণে আপুনি নিজকে মোৰ সন্মুখত ইমান সৰু কৰি নেপেলাব। আপোনাৰ প্ৰতি মোৰ বহুত শ্ৰদ্ধা আছে। তাইৰ কথাবোৰে মোক আৰু বেছি বিভ্ৰান্ত কৰি তুলিছিল, মোক অশান্তি দিবলৈ ধৰিছিল। স্নেহাৰ পৰা সত্যটো গম পাম বুলি ভাবি মই বহি আছিলোঁ, কিন্তু তাইৰ কথাই মোৰ প্ৰশ্নৰ উত্তৰ নিদিয়াৰ বাবে মই আৰু বেছি বিভ্ৰান্ত হৈ পৰিলোঁ। উত্তৰ দিয়াৰ সলনি তাই মোক আৰু বিভ্ৰান্ত কৰি তুলিছিল। তথাপিও মই ক'লোঁ যে নিশ্চয় ইয়াত কিবা এটা কাৰণ আছে। তোমাৰ লগত কিবা দুৰ্ঘটনা হৈছিল নেকি? এইখিনি কোৱাৰ পিছত তাই মৌন হৈ পৰিল। তাই চিন্তিত হৈ ক'লে যে আপুনি মোৰ চৰিত্ৰত সন্দেহ কৰিছে নেকি? মই ক'লোঁ, ভগৱানৰ শপত, মই সন্দেহ কৰা নাই, কিন্তু মই একো বুজিব পৰা নাই। এই সকলোবোৰ মোৰ বাবে বৰ আচহুৱা যেন লাগিবলৈ ধৰিছে। তাই এতিয়া নিজৰ বগা হাতখন মোৰ হাতত ৰাখিছিল। সেইটো সময়ত মোৰ এনে লাগিছিল যেন মোৰ গোটেই শৰীৰটোত কাৰেণ্টে শ্বৰ্ট মাৰিছে। মই মোৰ হাতখন পিছলৈ টানি খঙেৰে কোঠাটোৰ পৰা ওলাই আহিলোঁ। গোটেই ৰাতি কোঠাটোলৈ নগ'লোঁ।
বাহিৰৰ বাৰাণ্ডাত এখন পুৰণি চকী আছিল। মই চকীখনকে বিচনা বনাই শুই পৰিলোঁ। কিয় নাজানো এই সকলোবোৰ মোৰ বাবে বৰ আচহুৱা যেন লাগিবলৈ ধৰিছিল। কিন্তু ৰাতিপুৱা চকু মেলিয়েই পাকঘৰত কোনোবাই কাম কৰি থকা শব্দ শুনিবলৈ পালোঁ। আমাৰ পাকঘৰটো বহুত সৰু আছিল আৰু চকু মেলি দেখিলোঁ যে স্নেহাই ব্ৰেকফাষ্ট বনাই আছিল। মই লগে লগে উঠি বহিলোঁ। ময়ো মোৰ ভুলটো উপলব্ধি কৰি আছিলোঁ যে প্ৰথম ৰাতি কইনাজনীক কোঠাত অকলে এৰি বাহিৰত কিয় শুই আছিলোঁ। কিন্তু যোৱা এসপ্তাহ ধৰি মোৰ মনত চলি থকা প্ৰশ্নবোৰ এতিয়াও আছিল। মই উঠি পাকঘৰলৈ গ'লোঁ। মই ক'লোঁ, তুমি ইয়াত কি কৰি আছা? মই হোটেলৰ পৰা ব্ৰেকফাষ্ট লৈ আহিম। যোৱাকালি আমাৰ বিয়াখন হৈছেহে, তোমাক এনেকৈ কাম কৰি থকা দেখি মোৰ একেবাৰে ভাল লগা নাই। তাই ক'লে যে কোনো কথা নাই, কেইদিনমানৰ পিছত কৰা আৰু এতিয়া কৰাৰ মাজত কি পাৰ্থক্য আছে? আপুনি চাহ খাবনে? তাই লগে লগে এই বিষয়টো সলনি কৰি দিলে। মই বুজিব পৰা নাছিলোঁ তাই ছোৱালী নে আন কিবা। মই ক'লোঁ, বনোৱা। তাইও মোৰ লগতে ব্ৰেকফাষ্ট কৰিলে। মই ভাবিলোঁ যে যদি ছোৱালীজনীৰ কোনো আপত্তি নাই তেন্তে মই বেছি প্ৰশ্ন কৰা উচিত নহয়। যদি তাই সুখী তেন্তে ঠিকেই আছে। ময়ো এতিয়া ভাবিলোঁ যে তাইক সম্পূৰ্ণৰূপে হৃদয়েৰে গ্ৰহণ কৰাটো উচিত হ'ব। মই মোৰ ভাগ্যৰ বাবে ভগৱানক ধন্যবাদ দিয়া উচিত যে তেওঁ মোক ইমান গুণৱতী ছোৱালী এজনীক মোৰ পত্নী হিচাপে দিছে। ৰাতি মই মোৰ ৰুমতে শুইছিলোঁ আৰু বিয়াৰ নীতি নিয়ম অনুসৰি মই মোৰ পত্নীক মাৰ সোণৰ আঙুঠিটো পিন্ধাই দিছিলোঁ, কাৰণ মোৰ হাতত তাইক দিবলৈ কেৱল সেই আঙুঠিটোৱেই আছিল আৰু তাইও তাতে বহুত সুখী হৈ পৰিছিল। মই ভাবিছিলোঁ যে বিয়াৰ পিছদিনা মোৰ শহুৰৰ ঘৰৰ মানুহে আহি নিজৰ ছোৱালীজনীক কিছুদিনৰ বাবে নিজৰ ঘৰলৈ লৈ যাব আৰু তাৰপিছত মই তাইক আনিবলৈ যাব লাগিব। কিন্তু আচৰিত কথাটো হ'ল যে সিহঁতৰ ঘৰৰ কোনো মানুহ নাহিল। মোৰ পত্নীও ঘৰলৈ যাবলৈ সাজু নাছিল। মই ক'লোঁ যে আমি একেখন গাঁৱতে থাকোঁ, যেতিয়া বলা মই তোমাক তোমাৰ ঘৰলৈ লৈ যাওঁ। তুমি নিশ্চয় মন বেয়া কৰি আছা। তোমাৰ ঘৰলৈ চাগে বহুত মনত পৰি আছে ন? তোমাক চাবলৈ চাগে তোমাৰ দাদাহঁতে নিশ্চয় অস্থিৰ হৈ আছে। এইখিনি কোৱাৰ লগে লগে তাই তলমূৰ কৰিবলৈ ধৰিছিল। তাই ক'লে, নাই, মই যাবলৈ নিবিচাৰোঁ। মোৰ যাবলৈ একেবাৰে মন নাই। মই ক'লোঁ, কিয় নোযোৱা তুমি? সেইখন তোমাৰেই ঘৰ আৰু মই তোমাক তোমাৰ ঘৰলৈ যোৱাত কিয় বাধা দিম? তাই তেতিয়া ক'লে যে মই যাবলৈ নিবিচাৰোঁ। নাজানো কিয় তাইৰ মুখখন হঠাতে হেতা পৰি গৈছিল। তাই এতিয়া ভিতৰি ভিতৰি বহুত ভয় খাই আছিল আৰু মই আচৰিত হ'লোঁ যে তাই নিজৰ ককায়েকৰ ঘৰলৈ যাবলৈ কিয় বিচৰা নাই। মই ক'লোঁ, ঠিক আছে, যদি তুমি যাবলৈ বিচৰা নাই তেনেহ'লে যাব নালাগে। এইখিনি কোৱাৰ লগে লগে তাইৰ মুখত এটা অদ্ভুত শান্তি দেখিছিলোঁ। মই ঘৰত কোনো কাম কৰা মানুহ ৰাখিব পৰা নাছিলোঁ, কাৰণ মোৰ উপাৰ্জন ইমান নাছিল আৰু মই ইয়াতে আচৰিত হৈছিলোঁ যে স্নেহাই সকলো কাম নিজেই কৰিছিল। আজিলৈকে তাই কোনো অভিযোগেই মোৰ আগত কৰা নাছিল। এতিয়া আমাৰ বিয়াখন হোৱা এমাহ পাৰ হৈ গ'ল। এই এমাহত মই তাইক বহুবাৰ কৈছিলোঁ যে যদি তুমি তোমাৰ মাৰ ঘৰলৈ যাবলৈ বিচৰা তেন্তে মই তোমাক তাত থৈ আহিম, কিন্তু তাই প্ৰতিবাৰে যাবলৈ মন যোৱা নাই বুলি কৈছিল। এদিন মই সোনকালে ঘৰলৈ আহিলোঁ, কাৰণ বৰষুণ আৰম্ভ হৈ গৈছিল। গতিকে খৰধৰকৈ দোকানখন বন্ধ কৰি ঘৰলৈ বুলি গুচি আহিলোঁ। ঘৰত সোমাই দেখিলোঁ যে তাই ভগৱানৰ ওচৰত বহি জোৰেৰে কান্দি আছিল। অচিন ভাৱনাত সেইটো সময়ত তাই ডুব গৈ আছিল। এতিয়া তাইক এনেদৰে দেখাৰ পাছত মই আচৰিত হৈ পৰিলোঁ। তাইক এনেকৈ কান্দি থকা মই আগতে কেতিয়াও দেখা নাছিলোঁ। মোৰ মনত অদ্ভুত প্ৰশ্ন উত্থাপন হ'বলৈ ধৰিলে আৰু মই অনুভৱ কৰিলোঁ যে নিশ্চয় কিবা এটা ৰহস্য আছে যাৰ বিষয়ে মই অজ্ঞাত। তাইৰ অৱস্থাটো মই বুজিব পৰা নাছিলোঁ। মই থিয় হৈ তাইক চাই থাকিলোঁ। কান্দি কান্দি চকু পানী মচি পিছলৈ ঘূৰি চোৱাৰ লগে লগে তাই মোক তাইৰ সন্মুখতে দেখা পালে। তাই তেতিয়া ক'লে যে আপুনি আজি সোনকালে আহিলে যে? মই ক'লোঁ, হয়, বাহিৰত বৰ প্ৰচণ্ড বৰষুণ দি আছে আৰু এনে বতৰত কোনো গ্ৰাহক দোকানলৈ বস্তু কিনিবলৈ নাহে। তাই ক'লে, ঠিক আছে, মই আপোনাৰ বাবে চাহ বনাই আনো আৰু যদি আপুনি চাহৰ লগত কিবা খাবলৈ ভাল পায় তেন্তে মই সেইবিলাকো বনাই লৈ আনিম। মই তেতিয়া ক'লোঁ যে প্ৰথমে তুমি মোক কোৱা যে তুমি কিয় কান্দি আছিলা। মোৰ এই প্ৰশ্নটো শুনি তাইৰ মুখত ঘাম ওলাই আহিছিল, য'ত নেকি আজি বতৰটো বহুত ঠাণ্ডা আছিল। ইমান ঠাণ্ডা বতৰতো তাই নিজৰ কপালৰ ঘাম চাদৰেৰে মচিবলৈ ধৰিলে। তাই ক'লে, নাই, একো হোৱা নাই, সকলো ঠিকেই আছে। তাৰ পাছত তাই কোঠাটোৰ পৰা ওলাই গুচি গ'ল। তাই এতিয়া মোৰ বাবে চাহ বনাই আনিছিল। তাইৰ ৰন্ধা বঢ়াবোৰ বৰ সোৱাদযুক্ত আছিল। তাই বহুত ভাল ভাল খাদ্য বনাবলৈ জানিছিল। কিন্তু এইবোৰ দেখি ভিতৰি ভিতৰি মোৰ বিভ্ৰান্তি আৰু বেছি বাঢ়িবলৈ ধৰিছিল। ৰাতি যেতিয়া আমি শুই আছিলোঁ তেনেতে মোৰ ঘৰত কোনোবাই জোৰেৰে টোকৰ মাৰিলে। স্নেহা আৰু মই দুয়ো উঠি বহি পৰিলোঁ। মই তাইক ক'লোঁ, তুমি ভিতৰতে থাকা, মই চাওঁ কোন আহিছে। বাহিৰলৈ ওলাই যাওঁতে দুজন ডেকা ল'ৰা থিয় হৈ আছিল। সিহঁতে ক'লে যে দাদা, আপোনাৰ দোকানত কোনোবা ডকাইত সোমাইছিল
আৰু গোটেই দোকানখন ভাঙি থান বান কৰি পেলালে। কথাটো শুনাৰ পিছত মই একেবাৰে থতমত খাই গ'লোঁ। মই খালী ভৰিৰে দৌৰিলোঁ। মই নাজানো কোনে কিয় এই কামটো কৰিলে। দোকানখনৰ ওচৰ পোৱাৰ লগে লগে দেখিলোঁ যে সঁচাকৈ দোকানখন কোনোবাই ভাঙি থান বান কৰি থৈছে আৰু দোকানত থকা গোটেই বস্তুবোৰ লৈ গৈছে। মই মূৰত হাত থৈ কান্দিবলৈ ধৰিলোঁ। মোৰ এতিয়া বহুত ক্ষতি হ'ল। মোৰ নিজা উপাৰ্জন বুলিবলৈ এই সৰু দোকানখনেই আছিল, কিন্তু এতিয়া সেইখন সম্পূৰ্ণৰূপে ভাঙি থান বান হৈ গৈছিল। মই কল্পনাও কৰিব পৰা নাছিলোঁ যে মোৰ লগত এনেকুৱা কিবা এটা হ'ব পাৰে বুলি। প্ৰায় 50,000 মান টকাৰ সামগ্ৰী সেই দোকানখনত আছিল। দুদিন ধৰি মই দোকানলৈ যোৱা নাছিলোঁ, কাৰণ দোকান বুলিবলৈ তাত এতিয়া একোৱেই বাকী নাছিল। সকলো বস্তু ডকাইতকেইটাই লৈ গুচি গৈছিল। অন্য হাতেদি মোৰ হাতত জমা টকা বুলিবলৈ একোৱেই নাছিল, কাৰণ আমি দৈনিক উপাৰ্জন কৰি দৈনিক খোৱা মানুহ। এতিয়া স্নেহাও মোৰ কাৰণে বৰ বিচলিত হৈ পৰিছিল। মই মূৰটো ধৰি বিচনাতে আছিলোঁ। তেতিয়া তাই মোৰ হাতত ধৰি ক'লে, আপুনি কিয় চিন্তাত পৰিছে? ভগৱানে সকলো ঠিক কৰি দিব। মই ক'লোঁ, কেনেকৈ ঠিক হ'ব? দোকানৰ সকলো সামগ্ৰী চোৰে লৈ গ'ল। দোকানখনৰ পৰাই এটা দুটা বস্তু বিক্ৰী কৰি আমি দুয়োটাই জীৱন নিৰ্বাহ কৰি আহিছিলোঁ। এতিয়া সকলোবোৰ শেষ হৈ গ'ল। মোৰ কথাষাৰ শুনাৰ পিছত তাই নিজৰ হাতৰ আঙুঠিটো মোক খুলি দিলে। মই তেতিয়া লগে লগে ক'লোঁ, এইবিলাক তুমি কি কৰিছা? তাই ক'লে, এইটো বিক্ৰী কৰি দোকানৰ বাবে বস্তু কিছুমান কিনিব পাৰিব। মই ক'লোঁ, মোক আৰু লাজ নিদিবা তুমি। মই তোমাক আজিলৈকেনো কি দিছোঁ? মোৰ মাৰ এই আঙুঠিটোৰ বাহিৰে মোৰ হাতত একোৱেই নাছিল। সেইটোও যদি বিক্ৰী কৰিব লগা হয়, তেনেহ'লে মই পানীত ডুব যোৱাৰ দৰেই হ'ব। তুমি এইটো তোমাৰ লগতে ৰাখা। মই তাইক আঙুঠিটো পুনৰ ঘূৰাই দিলোঁ। মই এতিয়া ভাবি আছিলোঁ, মই যেতিয়া চহৰলৈ যাম, তেতিয়া মই আগতে য'ৰ পৰা সামগ্ৰীবোৰ লৈছিলোঁ, তাত থকা মানুহজনক ধাৰলৈ সামগ্ৰী কিছুমান দিবলৈ অনুৰোধ কৰিম। মই লাহে লাহে পিছত পইচাটো ঘূৰাই দিম, যাতে দোকানখন চলাবলৈ পাৰোঁ। কিন্তু তাই ক'লে, আপুনি এই আঙুঠিটো বিক্ৰী কৰা উচিত। যদি আপুনিও দুখত থাকিব লগা হয়, তেন্তে মই এই সোণৰূপ পিন্ধি কি কৰিম? ইমান এখন ধনী পৰিয়ালৰ পৰা অহাৰ পিছতো তাইৰ ইমান ধৈৰ্য আছিল, সেইটো আজিৰ সময়ত। এই কথাটো মোৰ বাবে বিভ্ৰান্তিৰ বিষয় হৈ পৰিছিল। মই সেই আঙুঠিটো লৈ চহৰলৈ গৈ বিক্ৰী কৰিলোঁ। মই গম পোৱা নাছিলোঁ যে মায়ে ইমান সাৱধানে সেই সোণৰ আঙুঠিটো ৰাখিছিল। সেই আঙুঠিটো বিক্ৰী কৰি মই 1 লাখ টকা পাইছিলোঁ। তাৰপিছত লাগতিয়াল সামগ্ৰী কিনি দোকানখন নতুনকৈ সজাইছিলোঁ। কিন্তু তেতিয়াও আৰু কিছু টকাৰ প্ৰয়োজন আছিল। গতিকে মই গাঁৱৰ মানুহ 4-5 জনৰ পৰা অলপ ঋণ ল'ব লগা হ'ল। দোকানখন লাহে লাহে চলিবলৈ আৰম্ভ কৰিলে। মই তেওঁলোকক ক'লোঁ যে মই ঋণ অলপ অলপকৈ পৰিশোধ কৰিম, কিন্তু তেওঁলোকে সেইটো মানি নল'লে। তেওঁলোকে ক'লে যে আমাক গোটেই টকাখিনি এদিনতে লাগিব। দিন বাগৰি যোৱাৰ লগে লগে মোৰ দুৱাৰমুখত আহি তেওঁলোকে মোক গালি-গালাজ কৰিছিল। এনেকৈ এদিন মই দোকানৰ পৰা আহোঁতে স্নেহাই কান্দি আছিল। তাই ক'লে, মোৰ যদি আৰু কিবা এটা থাকিলেহেঁতেন, তেন্তে সেইটোও মই আপোনাৰ স্বাৰ্থত বিক্ৰী কৰিলোঁহেঁতেন। মই ক'লোঁ, স্নেহা, তুমি কিয় ইমান চিন্তা কৰিছা? মই সকলো ঠিক কৰিম। তাৰপিছত মই ভাবিলোঁ যে তাইক প্ৰতিদিনে ইমান দুখী হৈ থকাটো মই চাব নোৱাৰোঁ। মই তাইক ককাইহঁতৰ ঘৰত দুদিনমান থৈ আহিব লাগিব, যাতে তাই মানসিকভাৱে অলপ শান্তিত থাকিবলৈ পাৰে। ইয়াত থাকিলে তাই মোৰ লগত এতিয়া সকলো সময়তে কান্দি থাকে। মই তাইক নুসুধাকৈয়ে ক'লোঁ, তুমি সাজু হোৱা। তাই ক'লে, কিয়? ক'ৰবালৈ যাব নেকি? মই ক'লোঁ, আমি কাৰোবাক লগ কৰিবলৈ যাব লাগিব। তাই লগে লগে কাপোৰযোৰ সলনি কৰি ল'লে। মই মনে মনে তাইৰ ঘৰলৈ লৈ গ'লোঁ। তাইৰ ঘৰৰ পদূলিমুখ পাওঁতে তাই আচৰিত হৈ মোৰ ফালে চালে। কিন্তু তেতিয়ালৈকে মই তাইৰ ঘৰৰ দুৱাৰত টোকৰ মাৰিছিলোঁ। দিগন্তই দুৱাৰখন খুলি দিলে যদিও স্নেহাক দেখাৰ লগে লগে তাৰ মুখত খং স্পষ্টকৈ দেখা গ'ল। সি মোৰ ফালে চালে আৰু ক'লে, ভিতৰলৈ আহা। তোমালোকে বাহিৰত কিয় থিয় হৈ আছা? আমি দুয়ো ভিতৰলৈ সোমাই গ'লোঁ। সিহঁতে মাত্ৰ মোক পানী এগিলাচ দিছিল। চাহ ভাত খোৱাৰ ব্যৱস্থা একোৱেই নকৰিলে। এই কথা দেখি স্নেহাই সকলোৰে ফালে খঙাল চকুৰে চাই আছিল। তাৰপিছত মই দিগন্তক ক'লোঁ যে আমাৰ বিয়া হোৱা প্ৰায় 2 মাহ হ'ল। আপোনালোকে হয়তো তাইক দেখা পোৱা নাই কাৰণে দুখী হৈ আছে। সেইবাবে আজি মই তাইক ইয়াত থৈ যাবলৈ আহিছোঁ। কাইলৈ আহি মই তাইক লৈ যাম। মোৰ কথা শুনি তাইৰ ককাইহঁতৰ মনত অকণো আনন্দ নাছিল। মই মাত্ৰ তাত 15 মিনিট আছিলোঁ আৰু কোনেও মোক চাহ একাপো নিদিলে। তাৰপিছত মই ঘৰলৈ উভতি আহিলোঁ। কিন্তু ৰাতি শুই থাকোঁতে হঠাৎ স্নেহাৰ কান্দোনৰ ৰোল মোৰ কাণত পৰিছিলেই। মই তেতিয়া নিজকে সান্তনা দি আকৌ শুই পৰিলোঁ। কিন্তু সপোনত আকৌ দেখিলোঁ যে তাই কান্দি কান্দি কৈ আছে, প্ৰশান্ত, আপুনি মোক বচাওক, সিহঁতে মোক মাৰি পেলাব। মই হঠাৎ উঠি বহিলোঁ। মোৰ হৃদয়খন বৰ বেগেৰে ধপধপাই আছিল। ৰাতিপুৱা হোৱাৰ লগে লগে মই স্নেহাহঁতৰ ঘৰ পালোহি। তাত সেইটো সময়ত তলা লাগি থকা দেখি মই বৰ আচৰিত হৈ পৰিলোঁ।
কাৰণটো হ'ল আজিলৈকে কেতিয়াও মই সিহঁতৰ ঘৰখনত তলা লগোৱা দেখা নাছিলোঁ। এজন বা দুজন ককাই ঘৰত নাথাকিলেও বাকী হল ঘৰতেই থাকিছিল। তেওঁলোকৰ পত্নী সন্তান সকলো থাকে, কিন্তু আজি সকলো তলা লগাই কলৈ গুচি গ'ল। মই ভাবিলোঁ সিহঁত কলৈ গ'ল আৰু স্নেহাও মোক কোৱা নাছিল কিয়। তাইৰ হাতত এটা ফোনো আছিল। তাইতো মোক ফোন এটা কৰিব পাৰিলেহেঁতেন যে আমি ক'ৰবালৈ যাম বুলি। এইবোৰ কথা ভাবি ঘৰলৈ উভতি অহাৰ লগে লগে ভিতৰৰ পৰা কোনোবাই কান্দোন আৰু হুমুনিয়া এটা কাঢ়ি থকা শুনিবলৈ পালোঁ। কান্দোনৰ শব্দ শুনি মোৰ জিওটো ওলাই গ'ল। মই বাটৰ ওখ বেৰবোৰৰ পৰা মাজেৰে উকি মাৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু একো দেখা নাপালোঁ। মই ভাবিলোঁ যে মই এতিয়া ভিতৰত কি হৈ আছে চাব লাগিব। দুৱাৰৰ ওচৰৰ বেৰত লাগি থকা কাঠৰ টুকুৰা দুটা আছিল আৰু যথেষ্ট ওখ আছিল। মই সেই কাঠৰ টুকুৰাৰ সহায়ত ওপৰলৈ উঠিলোঁ আৰু বেৰৰ ওপৰেৰে জঁপিয়াই পৰাৰ লগে লগে সন্মুখৰ দৃশ্যটো দেখি মই আচৰিত হৈ পৰিছিলোঁ। তেওঁলোকৰ ভিতৰত থকা চোতালখন যথেষ্ট ডাঙৰ আছিল আৰু কাষতে কিছু খালী ঠাই আছিল। তাতে এটা গাঁত খান্দি থকা হৈছিল। মই তেতিয়া দেখিলোঁ যে স্নেহাৰ মুখ আৰু হাত দুখন পিঠিৰ পাছফালে বান্ধি থোৱা আছিল। তাই মোৰ ফালে চাই আছিল। তাইৰ ককাইকহঁতে তাইক তেতিয়া ধৰি গাঁতত পেলাবলৈ সাজু হৈ আছিল। এইবোৰ দেখি মোৰ অনুভৱ হ'ল যে মোৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ গ'ল। মই তেতিয়া সম্পূৰ্ণৰূপে থতমত খাই উঠিছিলোঁ। তাৰপিছত একোকে নাভাবি দিগন্ত আৰু তাৰ ককাইহঁতক মাৰপিট কৰিবলৈ ধৰিলোঁ। মই ক'লোঁ, তাইক এৰি দিয়া। আপোনালোকে এইবোৰ কি কৰি আছে? তেওঁলোকে ক'লে, আমি এতিয়া তাইক মাৰি পেলাম, তই ইয়াৰ পৰা আঁতৰি যা। মই ক'লোঁ, আপোনালোকৰ মগজুত অলপো জ্ঞান নাই নেকি? মোৰ পত্নীক সিহঁতে অত্যাচাৰ আৰু গালি গালাজ কৰা দেখি মোৰ এতিয়া বহুত বেয়া লাগিবলৈ ধৰিছিল। মই ক'লোঁ, মোৰ পত্নীক এৰি দিয়া, নহ'লে মই হুলস্থুল কৰি গোটেই গাঁৱৰ মানুহক মাতি আনিম। হয়তো মোৰ ভাবুকিটোৱে তেওঁলোকক অলপ ভয় খুৱাইছিল। সিহঁতে স্নেহাক এৰি দিয়াৰ লগে লগে তাই মোৰ ওচৰলৈ দৌৰি আহিল। তাই বৰ ভয় খাইছিল। মই সুধিলোঁ, তোমাৰ দাদাহঁতে তোমাৰ লগত এইবোৰ কিয় কৰি আছিল? তেওঁলোকে ক'লে যে তাই আমাৰ ধন সম্পত্তিৰ অংশ বিচাৰিছে। আমি আগতে তাইক কৈছোঁ যে তাই এইখন ঘৰৰ ছোৱালী নহয়, তাই আমাৰ মাহীমাৰহে ছোৱালী। গতিকে তাইক এতিয়া আমি এইখন ঘৰৰ এটা অংশও নিদিওঁ। ককাইহঁতৰ কথা শুনি তাই কৈছিল যে মই কোৰ্টলৈ যাম আৰু মই মোৰ পাবলগীয়া অংশখিনি দিবই লাগিব। তেতিয়া ককাইকেইজনে ক'লে যে আমি তাইক তোৰ দৰে মানুহ এজনৰ লগত এইকাৰণে বিয়া কৰাইছিলোঁ যাতে আমি তাইক সম্পত্তিৰ ভাগ দিবলগীয়া নহয়। আমি জানিছিলোঁ যে তাইৰ স্বামী যদি পঢ়া শুনা হয়, তাইৰ লগত থিয় হৈ আমাৰ পৰা সম্পত্তি বিচাৰি আদালতলৈ যাব। সেইবাবে আমি জানিছিলোঁ যে তই দুৰ্বল, তোৰ লিখা পঢ়া নাই, গতিকে তই কেতিয়াও আমাৰ বিৰুদ্ধে থিয় হ'ব নোৱাৰিবি আৰু কেতিয়াও সম্পত্তিৰ ভাগ নিবিচাৰিবি। এই কথা শুনি মোৰ বহুত দুখ লাগিল। স্নেহাৰ হাতত ধৰি মই ককাইকেইজনক ক'লোঁ, দুৱাৰখন খুলি দিয়ক, আমি ঘৰলৈ যাওঁ। তাইৰ ককাইকেইজনে বেৰৰ ওপৰেদি নামি আহি বাহিৰৰ গিলত লাগি থকা তলাটো খুলি দিলে। মই এতিয়া স্নেহাক ঘৰলৈ ঘূৰাই আনিলোঁ। তাই বহুত কান্দি আছিল। তাইৰ মুখত বান্ধি থোৱা কাপোৰখন আঁতৰাই দিলোঁ, হাত দুখন খুলি দিলোঁ। মই তাইক সুধিলোঁ, তুমি কিয় সম্পত্তিৰ ভাগ বিচাৰিছিলা? তেতিয়া তাই ক'লে, মই মাত্ৰ মোৰ অধিকাৰ বিচাৰিছোঁ। মোৰ দেউতাই দুজনী বিয়া কৰাইছিল, কিন্তু দাদাহঁত সৰু হৈ থাকোঁতে প্ৰথম পত্নীৰ মৃত্যু হ'ল। তাৰপিছত দেউতাই মোৰ মাক যেতিয়া বিয়া কৰাইছিল, তেতিয়া দাদাহঁতেও লাহে লাহে ডাঙৰ হৈ উঠিছিল। মা বিয়া হৈ অহা 1 বছৰৰ পিছত মোৰ জন্ম হ'ল আৰু মোক জন্ম দিয়েই মাৰ মৃত্যু ঘটিল। দাদাহঁতে মানুহক দেখুৱাইছিল যে তেওঁলোকে মোক বহুত ভাল পায়, তেওঁলোকে মোৰ বহুত যত্ন লয়, কিন্তু বাস্তৱত তেওঁলোকে মোক বহুত মাৰধৰ কৰিছিল। সৰুৰে পৰা মই সিহঁতৰ সকলো কাম কৰিব লগা হৈছিল। ভাত বনোৱা, কাপোৰ ধোৱা, ঘৰ মোচা সকলোখিনি মোৰ ওপৰতে ন্যস্ত আছিল। সিহঁতে মোৰ কথা চিন্তা কৰাই নাছিল কেতিয়াও, মাথো সম্পত্তিৰ কথাবিলাকহে চিন্তা কৰি আছিল। তাইৰ কথা শুনি মই ক'লোঁ যে তেওঁলোকে তোমাৰ লগত একেবাৰে ভাল কাম নকৰিলে। সিহঁতে তোমাক মোৰ দৰে নিৰক্ষৰ মানুহ এজনৰ লগত বিয়া দিলে। মোৰ কথাটো শুনি তাই প্ৰথমে ক'লে যে ময়ো তাকে ভাবিছিলোঁ, কিন্তু এতিয়া মই নিজকে সৌভাগ্যশালী বুলি ভাবোঁ। আপোনাৰ হৃদয়খন বহুত ভাল, কিন্তু মই মোৰ অধিকাৰ সিহঁতক দখল কৰিবলৈ নিদিওঁ। মই মোৰ অধিকাৰৰ বাবে যুঁজি যাম। তেওঁলোকৰ বিৰুদ্ধে মই গোচৰ ৰুজু কৰিম। তাইৰ কথা শুনি মই ক'লোঁ, কিন্তু মই এইবোৰ একো কৰিবলৈ নিবিচাৰোঁ। মই কঠোৰ পৰিশ্ৰম কৰি আছোঁ, ভগৱানে মোক নিশ্চয় চকু মেলি চাব। আৰু যিসকলৰ ধৈৰ্য আছে তেওঁলোকক সদায় ভগৱানে সহায় কৰে। আৰু সেয়াই হ'ল। মোৰ দোকানখনে কেইদিনমানৰ ভিতৰতে বহুত ভাল উপাৰ্জন কৰিবলৈ ধৰিলে আৰু ময়ো ঋণ পৰিশোধ কৰিবলৈ পাৰিছিলোঁ। এতিয়া লাহে লাহে আমাৰ ঘৰখন সুবিধাৰে পৰিপূৰ্ণ হৈ পৰিছিল আৰু লগতে আমাৰ জীৱনটো আৰামদায়ক হৈ পৰিছিল। অন্য হাতেদি স্নেহাৰ ককাইহঁতৰ কোটি কোটি টকাৰ লোকচান হৈছিল। তেওঁলোকৰ ব্যৱসায়ৰ বাবে আন এখন দেশৰ পৰা অহা কাপোৰবিলাক জ্বলি গৈছিল, কাৰণ জাহাজখনত সেইটো সময়ত জুই লাগিছিল।
এই ঘটনাটোৰ কাৰণে সিহঁতকেইটা পাগলৰ দৰে হৈ পৰিছিল। সিহঁতৰ ঘৰৰ সকলো মানুহৰ চকুত এতিয়া কেৱল কান্দোন আৰু কান্দোন। সিহঁতে ভনীয়েকৰ সম্পত্তি খোৱাৰ বাবে ভগৱানে সিহঁতক শাস্তি দিছিল। যেতিয়ালৈকে ককায়েকহঁতে ভনীয়েকৰ অধিকাৰ কাঢ়ি লৈ থাকিব, তেতিয়ালৈকে ককায়েকহঁত কেতিয়াও সমৃদ্ধিশালী হ'ব নোৱাৰে। ভনীয়েকৰ আশীৰ্বাদে ককায়েকক সফল কৰি তুলিব পাৰে আৰু ভনীয়েকৰ অভিশাপে ককায়েকক ধ্বংস কৰিবও পাৰে। গতিকে প্ৰিয় দৰ্শক, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটোক হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।